2টা বাজি 8 মিনিট গৈছে চাওক আজি থাৰ্সডে এপ্ৰিল 25 ন অঞ্চলটো অকমান চাওক মই বিশেষ কিবা এটা আজি শ্বেয়াৰ কৰিছো বিশেষ কাৰণত মই দেখুৱাইছো আপোনালোকক কিমান নিৰ্জন সবফালে চাকচোন চাৰিওফালে হাড় নাইকিয়া এটা ভয়ংকৰ বিপদে নিৰ্জন কৰি পেলালে অঞ্চলটোক সব পিছফালে মই আহিছো কিবা এটা বিশেষ দেখাবলৈ পিছফালে কিমান মানুহ আছে আমাৰ ঘৰৰ পিছফালে মানুহ আছে চাব হা এইখন আমাৰ বাৰীৰ চকুৱা এইটো এটা মন্দিৰ আৰু এইবিলাক আমাৰ ওচৰৰ ঘৰ সেইবিলাক ওচৰৰ ঘৰ সেইটো দেখিছে হালধীয়া ৰঙৰ ৰং কৰা ঘৰটো আমাৰ এখন চকুৱা হয়তো ঘৰ চব ঠিক কৰি ললো এটা ৰেচিপিৰ ভিডিঅ' দিম বুলি কিন্তু এখন টেকতে মই সবজিখিনি যেতিয়া কাটি আছো ফটকেনে এটা ফোন কল আহিল যে হাজবেণ্ডৰ পৰা যে এনেকুৱা এটা হল কাখৰ মানুহ ঘৰৰ তো বুকুখন ফুল কপি গল কেনেকুৱা ভয় লাগি গল ন প্ৰকাশ কৰিব নোৱাৰো তো এটোৱে মই ভিডিঅ'টো প্ৰস্তুত কৰিলো এটো কাৰণে যে চাওকচোন মানুহৰ জীৱনত এখন টেকত কি হৈ যাব পাৰে তো বহুতে বেয়া লাগিলে মই নিৰ্জনতাখিনি দেখালো ন একেখন ওচৰ চুবুৰীয়া আমি ভিন্ন ধৰ্মীৰ এনেকুৱা থাকো বাগানৰ কোৱাটাৰ বিভিন্ন ধৰণৰ মানুহ এটোৱে হল ইজনেই সিজনৰ দুখত দুখী হোৱাটোৱে মানুহৰ মেইন যেটো মানৱীয়তা গুণ নহয়নে হেতুৱে মই দেখাব ললো যে আজি কাখৰ পিছফালৰ মানুহ ঘৰ হল এটা অনুভৱ কৰিব বহুতে হয়তো ভাবিব পাৰে বা বঢ়িয়া হল দেই কিন্তু হেখাৰ কথাৰ ভবাৰ আগতে এবাৰ ভাবিব আমাৰ বা কালি কি হবলা আছে এই কথাখাৰে মোৰ মনটো তামাম আপসেট কৰিলে ৰাতিপুৱা যেহেতু স্কুটি লৈ ময়ো গৈছো শান্তিপুৰ মানে আমাৰ এই যেটো উলাই যায় বাগানৰ পৰা এখন 3.5 কিলোমিটাৰ হ'ব স্কুলৰলৈকে মই স্কুটি দি বেটিক থৈ আহিলো তো এতিয়া বেটা গৈছে এটা ভয় লাগি থাকে মানে লৰা চালিহাল দুইটা একেলগত আহিব ন ঘৰ আহি নোপোৱালৈকে এটা মানসিক অশান্তি তো ভয় লাগি থাকে মই মাক হিচাপে যি হওক অকমান ভগৱানক ওপৰলাক আল্লাহক ভাবি হয়তো কিবা এটা কৰিম ন কিন্তু দুইটা যেতিয়া একলগত থাকে ন মনটো দুৰু কপি থাকে চাবচোন জীৱনটো হিয়ত দুটাক লৈয়ে ন তো নিজৰ কথাটো ভাবি চাও কালি বা কি হ'ব সেই কাৰণেই দুখত দুখী হৈ পৰো কেতিয়াও এটো নাভাবিব যে ভাল হল দেই মানুহ কিবা হ'ব পাৰে ন কেতিয়াবা কাৰবাৰ ভুলো হ'ব পাৰে কিন্তু হে বুলিয়ে কেতিয়াও কিবা এটা এনেকুৱা নাভাবো কেতিয়াও যে যিয়ে হওক নহওক মেইন কথা হল মই মেইন পইণ্টটো কৈছো কি হল কথাটো বেছি দিন হোৱা নাছিলে তে আমাৰ ঘৰৰ ওচৰৰে যত বেটিয়ে মোৰ নন ষ্টপ খেলি থাকে হিয়তৰ ল'ৰা ছোৱালী কিটাকে গুৱাহাটীত কিবা এটা ট্ৰিটমেন্ট চলি আছে পিটেকৰ তো কালি থবলে গল গুটে ঘৰৰ মেইন গৃহিণী গৰাকী বাকি দুটা ল'ৰা ছোৱালীকো লগত লৈ গৈছে তেওঁ ঘৰত নাই সব মেইন মানুহজনী ঘৰত নাই অথচ ফটক কেনে কব নোৱাৰাকৈ এটা সাংঘাতিক বিপদ হৈ গল ঘৰখনত তো মানুহজনী আজি আহি আছে হয়তো কেনেকুৱা লাগিব ন ঘৰখন আহি পেলাই শান্তিপুৰ যত মই বেটিক স্কুলত থবলৈ গৈছিল নহয় যত তিনিআলি তাতে কি হল গাড়ীখন অকনমান তাহাতৰ নতুন এখন বলেৰো কিনিছিলে যিখন বলেৰো পিকআপ নহয় মানে বলেৰো যিখন গাড়ী আসলতে কি কয় মই নাজানো মুঠতে বলেৰো তো কিমান লাখ টকীয়া গাড়ী চিন্তা কৰকচোন ফটককিনি এনেকুৱা কি হল প্ৰবলেম শৰ্ট সাৰ্কিট হৈ গলে একদম বৰবাদ মই দেখাম ভিডিঅটো চাব কেনেকুৱা হৈ গল এখন টকত অথচ ঘৰৰ মানুহ কোনো নাই তো বেলেগে চলাই আছিল সম্ভৱ হেতি চাই ফটো মাৰি এনেছে মোৰ মানে দেখিয়ে কেনেকা লাগিছে তেতিয়া হলে চিন্তা কৰকচোন নতুন গাড়ীখন তো ঘৰৰ মানুহখিনি দেখিলে কেনেকুৱা লাগিব মনটো আহি পেলাই চাই পেলাই তো বেলেগ কিবা লাগি গল মোৰ মুডে নাই এতিয়া মই ৰেচিপিৰ ভিডিঅ'টা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা চলিছে সব ইটো মোবাইলত ভিডিঅ' কৰি আনিছিলে গৈছিলে চাবলে ইখন চক জ্বলি পেলাই শেষৰ ভিডিঅ'টো এইটো কি অৱস্থা হল এইবিলাক ভিতৰবিলাক গাড়ীৰ ভিতৰটো কেনেকুৱা আছিলে সব একেবাৰে নতুন গাড়ী কেনেকুৱা হল না